হৈছে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বতে ৰেগিং কাণ্ডৰ ঘটনা আজিতে সংঘটিত হৈছে আৰু সমগ্ৰ দৃশ্যবন্দী হৈছে কেমেৰাত আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তৰ এই খবৰ দেখিছোঁ যেহেতু আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তেনে সময়তে এই ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰেগিং কাণ্ড সংঘটিত হৈছে আৰু এইবাৰ ঘটনাৰ স্থান হৈছে শ্ৰীভূমিত ৰেগিঙৰ ঘটনা সংঘটিত হৈছে আৰু লগতে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বতে মুকলিভাৱে ৰেগিঙৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু লগতে এজন ভোটাৰে অবৈধভাৱে 7ৰ পৰা 8 বাৰ পৰ্যন্ত অধিক ভোটাধিকাৰ সাব্যস্ত কৰা সেই দৃশ্যবন্দী হৈছে কেমেৰাত। আমি দৃশ্যাংশটো দেখুৱাইছোঁ আৰু এইবাৰ শ্ৰীভূমিত এই ঘটনা সংঘটিত হৈছে। পুনৰলৈ কৈছোঁ শ্ৰীভূমিত এই ঘটনা বিসংগতি দেখিবলৈ পোৱা গৈছে, এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এইবাৰ যেহেতু পঞ্চায়ত নিৰ্বাচনত এইদৰে ৰেগিঙৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। শ্ৰীভূমিত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 162 নং দেউয়ান আলিৰাজা মক্তবত আৰু লগতে মইনা গাঁও পঞ্চায়তৰ যুৱ কল্যাণ এম ই স্কুলত প্ৰিজাইডিং বিষয়াৰ নেতৃত্বত মুকলিভাৱে ৰেগিং চলাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে এজন ভোটাৰে অবৈধভাৱে 7ৰ পৰা 8 বাৰ পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰাৰ অভিযোগো এতিয়া উত্থাপন হৈছে আৰু এই সমগ্ৰ দৃশ্য ৰেগিঙৰ সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমি দৃশ্যাংশটো দেখুৱাইছোঁ কিদৰে এজন ভোটাৰে অবৈধভাৱে 7ৰ পৰা 8 বাৰ পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰিছে। এই দৃশ্য এইদৰে বন্দী হৈছে কেমেৰাত আৰু তাৰ পাছতে এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। পুনৰলৈ কৈছোঁ প্ৰিজাইডিং বিষয়াৰ নেতৃত্বত এইদৰে মুকলিভাৱে ৰেগিং চলাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 162 নং দেউয়ান আলিৰাজা মক্তবত আৰু লগতে মইনা গাঁও পঞ্চায়তৰ যুৱ কল্যাণ এম ই স্কুলত এইদৰে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বত মুকলিভাৱে ৰেগিং চলিছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এজন ভোটাৰে এইদৰে 7-8 বাৰকৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আৰু যেহেতু আজি হৈছে ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণত ইতিমধ্যে বিভিন্ন প্ৰান্তত এনেধৰণৰ বিক্ষিপ্ত ঘটনাসমূহ সংঘটিত হ'বলৈ আৰম্ভ কৰিছে আৰু লগতে বিভিন্ন ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। হাতে লাঠি জোং লৈ ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দক্ষিণ কৰিমগঞ্জৰ দলগ্ৰাম ভোট কেন্দ্ৰতো প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সমান্তৰালকৈ বেলট পেপাৰ চুৰ হৈছে। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত আজিমগঞ্জ ফৰিদকুৰা পঞ্চায়তৰ 9 নং ৱাৰ্ডত বেলট পেপাৰ পৰ্যন্ত চুৰ হৈছে আৰু তাৰ পাছতে এই ধৰণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰেগিং কাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ ঘটনাৰ স্থান হৈছে শ্ৰীভূমিৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 162 নং দেৱান আলিৰাজা মক্তবত আৰু মইনা গাঁও পঞ্চায়তৰ যুৱ কল্যাণ এম ই স্কুলত প্ৰিজাইডিং বিষয়াৰ নেতৃত্বত এইদৰে মুকলিভাৱে ৰেগিং চলিছে আৰু এজন ভোটাৰে এইদৰে অবৈধভাৱে 7ৰ পৰা 8 বাৰ পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমি দৃশ্যাংশটো দেখুৱাইছোঁ কিদৰে এই ব্যক্তিজনে অৰ্থাৎ এই ভোটাৰজনে অবৈধভাৱে 7ৰ পৰা 8 বাৰ পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰিছে। এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰা। তাৰ পাছতে কিন্তু এই ভোট কেন্দ্ৰটোত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে আৰু লগতে অভিযোগ উত্থাপন হৈছে যে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বতে এইদৰে মুকলিভাৱে ৰেগিং চলিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। শ্ৰীভূমিত সংঘটিত হৈছে এই ৰেগিং কাণ্ড। প্রথম কথা দেওয়াটা মানে নিয়ম নাই, তারপর আমার কথা শুনে না। এখন চাইলাম যদি আমরা বাধা দিতাম আমরা বাইরে খাইতাম। আপনারা অফিসিয়াল ঊর্ধ্বতন কর্তৃপক্ষের যোগাযোগ করছেন না? যোগাযোগ করতে বলছে কিনা আউলি চলে স্কোর দেওয়ার লাগে, স্কোরটা আইসে আমি সঠিক কইতাম মানে একজন হাইয়েস্ট কতটা পর্যন্ত দিছে এটা আমি সঠিক কইতাম আমি দেখি নাই। মানে একজন মানুষ কয়টা ভোট দিতে পারে? এমনি তো নিয়মে একজন দেড় কটা, মানে এটা ঠিক মানে সঠিক কইতাম না। মোটামুটি কটা করে দেয়? মোটামুটি 2-3টা 5টা 7টা 10টা পর্যন্ত দেয়। এটা মনে 1-2 জনের দিছে বলতে। আর এমনি জেনারেলি 2টা 3টা কটা আগের মানে সকাল থেকে মোটামুটি একজনে দিয়া গেছে। আর এখন হ্যাঁ, আর এরপরে তো গিয়া মানে এবার খুব হাউলিং হয়েছে আর এরপরে দেখি যেমন কটা করে দেয় মানে কোথাও মানে মোটামুটি একটা এভারেজ তো সারা ভিতরে কিছু কইতে মানে আমি এখানে বুয়াত থাকি। আপনি বইয়ার দিন নিশ্চয়ই দেখছেন, এটা তো আপনি কইতা দুইবার দেখছি ধরুন 3টা 4টা হয়ে ঢুকাইছে। হ্যাঁ
তো আপনি শীর্ষ আধিকারিকের কাছে কোনো বিপদে হবে না? ফোন করছি আমি হ্যাঁ, তো আপনার ভয় লাগেন না? ফুটবল সেখানে অবস্থা তো খারাপ, কিন্তু আমরা যদি কিছু মারি মার খাইতাম, কারণ আমরা ডাল বড় না স্যার, ইয়ে বড়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।